ভাৰ্যা পুত্ৰ সমেত মিলি সেই বৈষ্ণৱৰ অসুখৰ বিষ্ণুক স্মৰণ কৰি এই শালগ্ৰাম মূৰ্তি পূজে হতেও মনিৰংগ লক্ষ্মী নারায়ণ নারায়ণ নানা কথা পাতে মনৰ আনন্দত ও নারায়ণক চাই লক্ষ্মী ও বুলিয়া
प्रभु কত সীমা পূজা করে অতিমা করে प्रभु पृथ्वीर जिमान पूजा আছে সকলোবোৰ পূজাই মই সুন্দৰভাৱে বুজি পালো কিন্তু প্ৰভু যে এজন বৈষ্ণৱে সদায় পুৱা গধূলি সামান্য এটি শিলক পূজা কৰি থাকে প্ৰভু সেই শিলটো কি তেওঁ সদায় কিয় শিলটোক পূজা কৰি থাকে তাৰ অৰ্থ প্ৰভু মই একো বুজি নাপালো শুনা লক্ষ্মী তুমি মোক বৰ ডাঙৰ প্ৰশ্ন কৰিলা তুমি যিটো শিলৰ কথা ক'লা সেই শিলটোৰ নাম হৈছে শালগ্ৰাম আৰু তুমি যিজন বৈষ্ণৱৰ কথা ক'লা সেইজন বৈষ্ণৱৰ নাম হৈছে কুমুদি বৈষ্ণৱ এই কুমুদি বৈষ্ণৱে সদায় পুৱা গধূলি একান্ত মনে এই শালগ্ৰামকেই পূজা কৰি থাকে আসলতে শালগ্রাম কোন জানা লক্ষ্মী শালগ্রাম অন্য কোনো নহয় শালগ্রাম হইছে মোরে এটি অন্য রূপ আর মই কেতিয়া শালগ্রামৰ রূপ ধারণ কৰিব লগা হৈছিল জানা লক্ষ্মী যেতিয়া মই সংঘচূড় রূপ ধৰি তুলসীৰ সতীত্ব হৰণ কৰিব লগা হৈছিল যেতিয়া মই সংঘচূড় ৰূপ ধৰি তুলসীৰ সতীত্ব হৰণ কৰিব লগা হৈছিল তেতিয়া মোক তুলসীয়ে অভিশাপ দিছিল নাৰায়ণ শালগ্ৰাম নাৰায়ণ স্বামী ৰূপ ধৰি তই মোৰ সতীত্ব কৰিলি হৰণ স্বামী ৰূপ ধৰি তই মোৰ সতীত্ব কৰিলি হৰণ আৰু ময়ো দিলো অভিশাপ আজিৰ পৰা লতই শিলাৰো ধাৰণ আজিৰ পৰা লতই শিলাৰো ধাৰণ আৰু গুণ নাৰায়ণ শালগ্ৰাম নাম লৈ তই মন্দিৰত থাকিবি শালগ্ৰাম নাম লৈ তই মন্দিৰত থাকিবি আৰু মই তুলসী নহ'লে তই কোনোদিনেই পূজা নেপাবি এতিয়া বুজিলা নহয় শালগ্ৰাম আসলতে ময়েই সেই কুমুদি বৈষ্ণৱে সদায় পুৱা গধূলি সেই শালগ্ৰামকেই পূজা কৰি থাকে লক্ষ্মী সেই কুমুদি বৈষ্ণৱে শালগ্ৰামক ইমান কষ্ট কৰি পূজা কৰিব পাৰে তাক আজি আমি প্ৰমাণ কৰি চাম ব'লা হৈ এখন
কুমুদি মোৰ কিমান ভক্ত কৰিব প্ৰমাণ কুমুদি মোৰ কিমান ভক্ত কৰিব প্ৰমাণ মই কদিনা নাৰায়ণে কুমুদি বৈষ্ণৱ সদায়েই গা ধুবলৈ আহে বলা আমি সেই নদীৰ ঘাটৰ পৰাই কুমুদি বৈষ্ণৱৰ ভক্তিৰ প্ৰমাণ চাম কেনেকৈ জানা লক্ষ্মী মায়া কৰি শিলাৰূপ ধৰি নদীৰ ঘাটত প্ৰিয়ে মই থাকি বহু পৰি সেই শিলৰ ওপৰত বহি তুমি কাপোৰ ধুই থাকিবা আৰু তেতিয়াই বুজিবা সেই শালগ্ৰামৰ প্ৰতি বৈষ্ণৱৰ কিমান মৰম আৰু কিমান ভক্তি বলা আমি সেই নদীৰ ঘাটলৈ যাওঁ
বৈষ্ণৱে ও গাধুবলৈ আচৰিত কাণ্ড এজনী তিৰোতাই এটি শিলৰ ওপৰত বহি সেই নদীৰ ঘাটত কাপোৰ ধুই আছে। শিলটো দেখোন প্ৰভু শালগ্ৰাম। এওঁ শালগ্ৰামৰ ওপৰত বহি কাপোৰ ধুই আছে। এওঁ হয় প্ৰভু নাৰায়ণক চিনি পোৱা নাই। হৰি হৰি প্ৰভু আই আই ও জয়তে বহি আছা তুমি হৈছে তাতে তুমি বহি আছা মহাপাপী তাতে তুমি নবহিবা উঠি আহা এই শালগ্ৰাম ঈশ্বৰীটো নবহিবা তুমি নদীৰ ঘাটত পৰি আছা। এই তিৰোতাজনী তোমাক চিনি পোৱা নাই। তোমাৰ ওপৰত বহি এই তিৰোতাজনীয়ে কাপোৰ ধুই আছে। চাও চাও হৰি হৰি কৰিব তুমি চিনি পোৱা নাই। এইটো প্ৰভু নাৰায়ণ নদীৰ ঘাটত পৰি আছে। এই শালগ্ৰামক বৈষ্ণৱে প্ৰভু নাৰায়ণ তুমি আৰু নদীৰ ঘাটত পৰি থাকিব নালাগে। তুমি মোৰ ঘৰত থাকিবা। মই তোমাক পূজা কৰি থাকিম। সেই তিৰোতাজনী তোমাক চিনি পোৱা নাই। তোমাৰ ওপৰত বহি কাপোৰ ধুই আছে। তুমি মোৰ মন্দিৰত থাকিবা। মই তোমাক পূজা কৰি থাকিম। মন্দিৰ স্থাপন তেতিয়া সেই নদীৰ ঘাটত প্ৰভু নাৰায়ণে লক্ষ্মীক চাই কৈছিল, লক্ষ্মী দেখিলা নহয় সেই বৈষ্ণৱৰ শালগ্ৰামৰ প্ৰতি কিমান মৰম, কিমান ভক্তি, কেনেকৈ তেওঁ নদীৰ ঘাটৰ পৰা লৈ যায় মন্দিৰ স্থাপন কৰি পূজা কৰিবলৈ লৈছে। বলা লক্ষ্মী আমি আকৌ সেই গোলোক ধামলৈ যাওঁ। সেই গোলোক ধামৰ পৰাই কুমলী বৈষ্ণৱৰ ভক্তিৰ প্ৰমাণ চাওঁ। নারায়ণ
সপোনতে নাৰায়ণে কৈছিল, হে বৈষ্ণৱ, হে বৈষ্ণৱ, মই য'তেই পৰি আছিলো মোক তাতেই থৈ আহাগৈ, নহ'লেই তোমাৰ বিপদ হ'ব নিশ্চয় জানিবা, নহ'লেই তোমাৰ বিপদ হ'ব নিশ্চয় জানিবা। সপোন দেখি বৈষ্ণৱে চব খাই উঠি যিমান বিপদ নহওক প্ৰভু মই তোমাৰ কোনোদিনেই নদী নানা কথা ভাবোতে ৰজনীপুৰ ফুলনিৰ পৰা কেইপাহিমান ফুল ছিঙি আনিব যোৱা। আমি এতিয়া শালগ্ৰামক পূজা কৰিব লাগিব নহয়। যোৱা ফুল ছিঙাটোতে তুমি তুলসীৰ পাত আনিবলৈ নাপাহৰিবা, কাৰণ শালগ্ৰামক পূজা কৰিলেই তুলসীৰ পাত লাগে। যোৱা ফুলনিৰ পৰা কেইপাহিমান ফুল ছিঙি আনিব যোৱা। কিন্তু চাও অয়ন্তৰ জানি নাৰায়ণে সকলো জানি
বুলি কান্দে নাকান্দিবি বৈষ্ণৱী এয়া হৈছে সকলো ভগৱানৰে লীলা সকলোবোৰ এদিন যাবই লাগিব মাত্ৰ সকলো মানুহৰ দুদিন আপিছ যাব লাগিছিল আমি আমাক এৰি গ'ল আমাৰ মৰমৰ পুত্ৰ নাকান্দিবি বৈষ্ণৱী কান্দি লাভ নাই আহা বৈষ্ণৱী আহা এয়া হৈছে সকলো ভগৱানৰে লীলা সকলো ভগৱানৰে লীলা আৰু এনেকৈ কপালি অপাৰ হৈ আৰু একদিনা বৈষ্ণৱ আৰু
হাই বই কিন্তু চাও ও এই কথা বৈষ্ণৱে মুঠেই নাজানে ৰাতিপুৱা বৈষ্ণৱ স্নান কৰি বৈষ্ণৱে হৰি হৰি পূজা আজি দেখোন বৈষ্ণৱী উঠাই না কি হল বৈষ্ণৱী উঠাবে বৈষ্ণৱী এই মই ৰাতিপুৱাই উঠি গা ধুই পূজা শেষ কৰি আহিলো তুমি ইমান দেৰিলৈ শুই আছা আহা উঠি আহা তুমি গা ধুই অকণমান মোক চাহ বনাই দিয়া আহা উঠি আহা বৈষ্ণৱী তখন মাথো একোই না কি হ'ল ও বৈষ্ণৱী নুঠা দেখি ও ভিতৰলৈ বৈষ্ণৱী সেই তিনিটা মানুহে ইমান দেৰিলৈ শুই থাকিব নালাগে নহয় এই ৰাইজে শুনিলে কি বুলি ক'ব আহা উঠি আহা বহু দেৰি হ'ল বৈষ্ণৱী দেখোন মাত বোল একোই না কি হ'ল হেৰা বৈষ্ণৱী কি হৈছে তোমাৰ উঠা উঠি আহা 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 মৰি আছে বৈষ্ণৱী মৰি আছে বৈষ্ণৱী এইফালে মোৰ বৈষ্ণৱী মৰি গ'ল আনফালে কিলবতা বৰষুণ মই এতিয়া কলৈ যাওঁ মোক এতিয়া কোনে ৰক্ষা কৰিব নাই নাই এই বিপদৰ সময়ত আৰু মোক ৰক্ষা কৰোতা কোনো নাই মই এই মন্দিৰৰ ভিতৰলৈ গৈ শালগ্ৰাম প্ৰভুক খাবত মাৰি শুই থকাটোৱে ভাল এই বিপদৰ সময়ত প্ৰভুই ৰাখিলেও ৰাখিব আৰু মাৰিলেও মাৰিব প্ৰভু নাৰায়ণ তুমি মোক ৰাখিলেও ৰাখা প্ৰভু মাৰিলেও মাৰি আৰু আনফালে ও হিৰি হিৰি শব্দ
নহয় প্ৰভু তাৰ পিছত বৈষ্ণৱ ইফালে সিফালে চাই ঘৰ দুৱাৰ ক'ত থাকিব কি কৰিব মই আৰু ইয়াত নাথাকো মোৰ ঘৰ দুৱাৰ পুত্ৰ আৰ্জা সকলোবোৰ শেষ হৈ গ'ল মই আৰু ইয়াত নাথাকো মই ইয়াৰ পৰা গুচি যাওঁ কিন্তু মই অকলে নাযাওঁ মই এই শালগ্ৰাম প্ৰভুক ইয়াত এৰি থৈ নাযাওঁ মই এই শালগ্ৰাম প্ৰভুক লগত লৈ যাওঁ মই য'তেই থাকিম ত'তেই মই শালগ্ৰাম প্ৰভুক পূজা কৰি থাকিম মই এই শালগ্ৰাম প্ৰভুক অকলে এৰি থৈ নাযাওঁ ঠিক আছে এই শালগ্ৰাম প্ৰভুক জোৰোণাখনত ভৰাই লওঁ এই শালগ্ৰামক বৈষ্ণৱে জোৰোণা ভৰাই বৈষ্ণৱক দেখি গোটেই দেখাই শুনে তোমাক নিশ্চয় অপুৰোহিত যে আমাৰ এইজন মন্দিৰৰ পুৰোহিত নাই যদি তুমি আমাৰ সেই মন্দিৰৰ পুৰোহিত হৈ থকা যদি তুমি আমাৰ মন্দিৰৰ পুৰোহিত হৈ থকা আমাৰ ৰজাই তোমাক মাহে জন্মহান এই শালগ্ৰাম প্ৰভুক লগত লৈ বৈষ্ণৱে মনে মনে ভাবে এই শালগ্ৰাম প্ৰভুক লগত লৈ অনাই বনাই ঘূৰি ঘূৰাতকৈ মই এই মন্দিৰৰ পুৰোহিত হৈ থকাটোৱেই ভাল হ'ব মই এই মন্দিৰতে শালগ্ৰাম প্ৰভুক পূজা কৰি থাকিব পাৰিম এই পুৰোহিত হৈ বৈষ্ণৱ অ মন্দিৰত আৰু সেই ৰাজ্যৰ ৰজা আৰু ৰাণীয়ে কি কৰিছিল সেই ৰাতি নিশা হওঁতে ৰজা ৰাণী অপৰিণাশ আৰু মায়াৰ বলত ৰাণীৰ গলৰ হাৰ প্ৰভু আৰু এই হালডাল নি প্ৰভু নাৰায়ণে কি কৰিছিল এই হালডাল বৈষ্ণৱৰ চলনত ভৰাই সপোনতে নৰকে তোমাৰ ৰাজ্যৰ পুৰোহিতজন মহাচোৰ তোমাৰ ৰাণীৰ গলৰ হাৰডাল চোৰ কৰি নি তেওঁ জুলুঙত ভৰাই ৰাখিছে ৰাতিপুৱাই
চালে তুমি নিশ্চয় গম পাবা আৰু যদি কথাটো সত্য হয় তেনেহলে তুমি পুৰোহিতক উচিত শাস্তি দিবা আৰু যদি তুমি পাৰা যি দুখন হাতেৰে তোমাৰ আনিৰ গলৰ হাড়ডাল চুৰ কৰি দিছে সেই দুইখন হাত তুমি কাটি পেলাবা रानी बोले मोर गलात ओ हालदार कली दूध गलत माटी पाले बोले दूध
বেলেগ বস্তু ইমান মানুহৰ মাজতে ফাঁকি দিছে চাইব আছে সোণাদুৎকন সেই পুৰোহিতৰ চুলি ঘূৰাই দিয়া আৰু সোণাদুৎকন সুনাও টেকেলি গলত বান্ধি ৰাজ্যখনে পাত ঘূৰাই অনা আৰু তোমালোকে সেই অৰণ্যবাদী যি দুখন হাতেৰে ৰাণীৰ গলৰ হাড়ডাল চুৰ কৰিছে সেই দুইখন হাত তোমালোকে কাটি পেলাবা যোৱা লৈ যোৱা ৰজাৰ হাতে চাই থাকিল হয়নে নহয় ধৰাই ভাল হ'ব দেখছে পুরোহিতের কাণ্ড ও ঠাকুর দেউ সব দেউতা এ দিনা পুরোহিত করা ও রাখি লোয়া কমতা ও ঠাকুর দেউতা Come on!
এর আর আসল কাম তো আছে বল ভাই বল নগর ঘুরাই পুরোহিত আরে নলাই না প্রথমত ইয়ার হাতখন প্রথমত ইয়ার হাতখন একেলগে রক্ষা করা হে করুণার মরি যাও মরি যাও আশ্বাসন প্রভু ওই দুখন হাতে ওই তোমার
থৰক বৰক কৰি পাছে মই আগবাঢ়ি কিছু দূৰ খৰবৰে নাই পাছে ও পাহৰিয়া নাই নাই মই বহুদিন ধৰি শালগ্ৰামক পূজা কৰা নাই মই এই পানীৰ মাজৰ পৰা পদুম ফুল লুটি ছিঙিব লাগিব নাই 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 মই এই পানীৰ মাজৰ পৰা ফুল ছিঙি আনিব লাগিব মই পূজা কৰিব লাগিব নাই 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 অ হাত দুখন নাই পাছে পাহৰিয়া গ'লা ফুল সিংহ বুলি পাছে এই শিল দুটাও আছিল পাছে বৈষ্ণৱৰ্গ সেই শিলৰ ভৰত এবাৰ তল এবাৰ लक्ष्मी मोर भकतक तुमी उद्धार
মোৰ ভকতক মই নিজে উদ্ধাৰ কৰিম তুমি মাত্ৰ ইয়াৰ পৰাই চাই থকা আৰু মোৰ ভকতক মই কেনেকৈ উদ্ধাৰ কৰিম জানা লক্ষ্মী মায়া কৰি বৃদ্ধ ব্ৰাহ্মণ হয় সেই বৈষ্ণৱৰ ওচৰলৈ গৈ তেওঁক মই উদ্ধাৰ কৰিম তুমি মাত্ৰ ইয়াৰ পৰাই চাই থকা আৰু লগে লগে নাৰায়ণে ব্ৰাহ্মণৰ ৰূপ ধৰি বৈষ্ণৱৰ ওচৰলৈ গৈ কৈছিল হেৰা কোন তুমি কিয় কিয় কেনেকৈ পানীৰ মাজত এবাৰ তল এবাৰ ওপৰ কৰি আছা দিয়াচোন দিয়া তোমাৰ হাত দুখন আগবঢ়াই দিয়া ময়ে তোমাক পাৰলৈ তুলি আনো আৰু তেতিয়া কান্দি কান্দি বৈষ্ণৱে কৈছিল বৈষ্ণৱে মনে মনে ভাবে এই পৃথিৱীৰ মানুহে মানুহ মাৰিব পাৰে মৰা মানুহ কেতিয়াও জীয়াই দিব নোৱাৰে আৰু এই পৃথিৱীৰ মানুহে মানুহৰ হাত কাটিব পাৰে কটা হাত কিন্তু কেতিয়াও জোৰা লগাই দিব নোৱাৰে এওঁ যেতিয়া মোক হাত দুখন লগাই দিছে এওঁৰ অন্য কোনো নহয় মই ইমান দিনেই ভাবি থকা মই ইমান দিনেই পুজি থকা এওঁ হ'ল শালগ্ৰাম প্ৰভু নাৰায়ণ গতিকে মই এনেকৈ উঠি নাযাওঁ এই ফুল দুটি ছিঙিবই লাগিব এই ফুল লৈ যাই মই প্ৰভু নাৰায়ণক পূজা কৰিবই লাগিব ঠিক আছে অপদুম দুটি ছিঙি লৈ আৰু বৈষ্ণৱে বোলে যদি তুমি প্ৰভু হে প্ৰভু নাৰায়ণ তুমি মোক ইমান দিনে দেখা দিয়া নাই নিজৰ ৰূপে দেখা দিয়া আৰু তেতিয়া নাৰায়ণে বৈষ্ণৱক চাই কৈছিল শুনা বৈষ্ণৱ তুমি মোৰ সঁচাই আচল ভকত তোমাক মই এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ চাৰিবাৰকৈ প্ৰমাণ চালো তুমি কিন্তু সকলোতেই শ্ৰেষ্ঠ হলা সেইকাৰণে তুমি মোৰ আচল ভকত যোৱা বৈষ্ণৱ যোৱা গ্ৰহণ
হ'ব